মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হ'ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত বিস্ফোৰক অভিযোগ লুৰিণজ্যোতি গগৈ। সাৰদা লুই বাৰ্জাৰ কেলেংকাৰীত জেললৈ যোৱাৰ ভয়ত পাত বেঙৰ জাপ মাৰি বিজেপিলৈ গ'ল বুলি মন্তব্য লুৰিণজ্যোতি গগৈ। বিজেপি চৰকাৰৰ দিনত আত্মনিৰ্ভৰশীল নহয় পৰনিৰ্ভৰশীলহে হৈছে। নিজৰ জীৱন বচাবলৈ জেললৈ যোৱাৰ ভয়ত হিমন্ত বিশ্ব শৰ্মাৰ একমাত্ৰ কৌশল এতিয়া ভোট চুৰি। মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সমগ্ৰ অসম। আজিৰ দিনত নিবনুৱাৰ সংখ্যা বৃদ্ধি পালে ৩৪ লাখলৈ। মুখ্যমন্ত্ৰীৰ আৱাস থকাৰ পাছতো মুখ্যমন্ত্ৰীৰ নতুন আৱাস নিৰ্মাণ কৰিবলৈ লোৱা কাৰ্যক লৈও সৰব হ'ল লুৰিণজ্যোতি গগৈ। আনহাতে বহাগ বিহুৰ পূৰ্বে নিৰ্বাচন পাতিবলৈ উঠি পৰি লাগিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। বিহুৰ সময়ত জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টো নিৰ্বাচনী ইছ্যু হোৱাৰ ভয়তে বিহুৰ আগতেই নিৰ্বাচন পাতিব বিচাৰিছে বিজেপি চৰকাৰে। এইদৰে মন্তব্য কৰিলে এজেপিৰ সভাপতিগৰাকীয়ে। অসমত অবৈধ বিদেশীৰ বোজা জাপি দিয়াত সমৰ্থন দিয়া মূল ব্যক্তিগৰাকী হিমন্ত বিশ্ব শৰ্মা। সাৰদা লুই বাৰ্জাৰ এইবোৰ আমাৰ বিভিন্ন কেলেংকাৰীত ফচাৰ পাছত ডিমা হাছাও কেলেংকাৰীত ফচি জেললৈ যাব লাগিব বুলি কোৱাৰ লগে লগে বেলেগে বিজেপিৰ মানুহে মাতি আনি দম দিয়াৰ কাৰণে তুমি বিজেপি কৰিবা নে তিহাৰ জেল তোমাৰ এড্ৰেছ হ'ব এইবুলি কোৱাৰ পিছত পাত বেঙৰ জাপ মাৰি পিনে বিজেপিলৈ গৈছে। এতিয়া ৩৪ লাখ নিবনুৱা হ'ল। ৩৪ লাখ নিবনুৱাৰ ভৱিষ্যত কি? মূল্য বৃদ্ধিৰ ১৮০%ৰ পৰা ২৭০%লৈকে বাঢ়িলে। পেট্ৰল ডিজেল গেছৰ চিলিণ্ডাৰৰ দাম আগতকৈ দুগুণ বাঢ়িল। এইবোৰ কথা মানুহে কোৱাৰ পাছতো এইবোৰ বিষয়ক লৈ মানুহে আঁতৰত ৰাখে সদায়। ২,১৬,০০০ কোটি টকা অহা ২০২৬ চনৰ মাৰ্চ মাহত আমাৰ ঋণৰ বোজা হ'ব। পল মাত্ৰ যিহেতু তেওঁলোকৰ উন্নয়ন একো কৰিব পৰা নাই। দেশৰ ৫খন উন্নত ৰাজ্যৰ ভিতৰত অসম হ'ব বুলি কৈছিল। আত্মনিৰ্ভৰশীল অসম হ'ব বুলি কৈছিল। আত্মনিৰ্ভৰশীল নহয়, সকলো কথাতে পৰনিৰ্ভৰশীল হৈছে বিজেপিৰ দিনত। এতিয়া নিৰ্বাচনৰ আগত টুল গেট ২খন ইতিমধ্যে ৰাইজক উপহাৰ দিবই। ২৭খন টুল গেট বনোৱাৰ তেওঁলোকৰ লক্ষ্য। এতিয়া একমাত্ৰ নিজৰ জীৱন বচাবলৈ জেললৈ যোৱাৰ পৰা নিজকে বচাই ৰাখিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ একমাত্ৰ নিৰ্বাচনত জিকাৰ কাৰণে তেওঁৰ কৌশলটোৱে হ'ল ভোট চুৰি কৰা। ভোট যেনে তেনে ভোট চুৰি নহয়, নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ চুৰ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই উঠি পৰি লাগিছে। বাহিৰৰ পৰা হাজাৰ হাজাৰ লাখ লাখ বিহাৰ উত্তৰ প্ৰদেশৰ মানুহ আনি নাম ভৰাই দিব আৰু ইয়াত থকা আমাৰ থলুৱা মানুহৰ যিসকলে বিজেপিক ভোট নিদিয়ে তেওঁলোকৰ মানুহ হাজাৰ হাজাৰ নাম কাটি দিব। বিহুৰ আগত নিৰ্বাচন শেষ কৰিব দুটা পৰ্যায়ত, কাৰণ বিহু হ'বলৈ নিদিয়ে। বিহুৰ সময়ত জুবিন দাক যিহেতু ন্যায় দিব নোৱাৰিলে, জুবিন দাক ন্যায় দিব নোৱাৰা বিষয়টো যিহেতু নিৰ্বাচনী ইছ্যু হ'ব, তাৰ লগে লগে বিহুৰ অহাৰ লগে লগে জুবিন দাক ন্যায় নিদিয়া বিষয়টোক যিহেতু আৱেগিক হ'ব অসমৰ জনগণ, সেইকাৰণে বিহুৰ আগতে নিৰ্বাচন শেষ কৰিব খুজিছে। গতিকে সেইকাৰণে সোনকালে তাৎক্ষণিকভাৱে মিত্ৰতাৰ কথাটোত আগবাঢ়িব লাগে। এইটো সকলো দলৰ প্ৰতি মোৰ আহ্বান, বিনম্ৰ আহ্বান। মুখ্যমন্ত্ৰীৰ আৱাস থকাৰ পাছতো আৰু এটা উত্তৰ গুৱাহাটীত এটা যিটো তেওঁলোকে আৱাস বনাব খুজিছে, এই কথাই প্ৰমাণ কৰে যে তেওঁ এমূৰৰ পৰা যেনেকৈ হাইকোৰ্ট লৈ যাব খুজিছে উত্তৰ গুৱাহাটীলৈ, তাৰমানে গোটেইবোৰ গুৱাহাটীৰ মানে তেওঁৰ নিজৰ সমষ্টিলৈকে সকলো বস্তু লৈ যাব খুজিছে। তাৰমানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰীখনকে অসম বুলি ভাবে আৰু জালুকবাৰীত সকলো বস্তু ভৰাই যিমান লাগে আৰু